মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল সকলোকে মই আন্তৰিক অভিনন্দন জনাইছো এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ। মই আজিৰ এই ভিডিঅ'টোত আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংৰাজী কিতাপখনৰ লেসন 2 এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ পাৰ্টৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তেতিয়াহ'লে পলম নকৰাকৈ মই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। প্ৰথমতে 1 নম্বৰত দিয়া আছে এনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট সেন্টেন্সেছ। তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া সম্পূৰ্ণ বাক্যত। এই নম্বৰত দিয়া আছে হোৱাট এৱষ্ট্ৰাক ৰুহি। ৰুহিক কিহে অবাক কৰি তুলিছিল বা আচৰিত কৰি তুলিছিল। এনসাৰ দ্য বিউটি অফ দ্য ৱাণ্ডাৰফুল ৰুট ব্ৰিজ এৱষ্ট্ৰাক ৰুহি। আচৰিত ধৰণৰ হিপাৰ ব্ৰিজখনৰ সৌন্দৰ্যই ৰুহিক অবাক কৰি তুলিছিল বা আচৰিত কৰি তুলিছিল। বি নম্বৰত দিয়া আছে হাউ অল্ড ইজ ৰুহি। ৰুহিৰ বয়স কিমান। এনসাৰ ৰুহি ইজ 10 years old। ৰুহিৰ বয়স 10 বছৰ। চি নম্বৰ হোৱেৰ ডিড ৰুহি চিট ডাউন। ৰুহিয়ে ক'ত বহিছিল। এনসাৰ ৰুহি sat down on a mossy rock। ৰুহিয়ে এটা হেলুৱৈপূৰ্ণ শিলত বহিছিল। ডি নম্বৰ ইন হুইচ ষ্টেট ইষ্ট খাচী হিলছ ইজ লোকেটেড। কোন ৰাজ্যত পূৰ্ব খাচী পাহাৰ অৱস্থিত। এনসাৰ ইষ্ট খাচী হিলছ ইজ লোকেটেড। পূৰ্ব খাচী পাহাৰ অৱস্থিত ইন দ্য ষ্টেট অফ মেঘালয়া। মেঘালয় ৰাজ্যত। ই নম্বৰ হুইচ ইজ ৰুহিজ নিক নেম। ৰুহিৰ উপনামটো কি। এনসাৰ ৰু ইজ দ্য নিক নেম অফ ৰুহি। ৰুহিৰ উপনামটো হ'ল ৰু। এফ নম্বৰ হোৱাট ইজ দ্য নেম অফ দ্য প্লেচ ডেট ৰুহি ভিজিটেড। ৰুহিয়ে ভ্ৰমণ কৰা ঠাইখনৰ নাম কি। এনসাৰ ৰুহি ভিজিটেড মৌলিনং ইন ইষ্ট খাচী হিলছ ডিষ্ট্ৰিক্ট অফ মেঘালয়া। ৰুহিয়ে মেঘালয়ৰ পূৰ্ব খাচী পাহাৰৰ মৌলিনং ঠাইখন দৰ্শন বা ভ্ৰমণ কৰিছিল। জি নম্বৰ হোৱাট আৰ দ্য ব্ৰিজেছ ডেট ৰুহি ৱেণ্ট টু চি কল্ড। ৰুহিয়ে দেখিবলৈ যোৱা দলংবিলাকক কি বুলি কোৱা হয়। এনসাৰ দ্য ব্ৰিজেছ ডেট ৰুহি ৱেণ্ট টু চি। সেই দলংবোৰ যিবোৰ ৰুহিয়ে চাবলৈ গৈছিল আৰ কল্ড লিভিং ৰুট ব্ৰিজেছ। সেইবিলাকক জীৱন্ত শিপাৰ দলং বুলি কোৱা হয়। এইচ নম্বৰ উইথ হুম ডিড ৰুহি গ' টু মেঘালয়া। কাৰ লগত ৰুহিয়ে মেঘালয়লৈ গৈছিল। এনসাৰ ৰুহি ৱেণ্ট টু মেঘালয়া উইথ হাৰ পেৰেণ্টছ এণ্ড ব্ৰাদাৰ। ৰুহিয়ে মা দেউতাক আৰু ভায়েকৰ লগত মেঘালয়লৈ গৈছিল। কিতাপত দিয়া এই প্ৰশ্নকেইটাৰ উপৰিও মই এই পাঠৰ তোমালোকৰ কাৰণে কেইটামান এডিশ্যনেল কুৱেশ্যন ইয়াতে সন্নিৱিষ্ট কৰি দিছোঁ, যিখিনি তোমালোকৰ নিশ্চয় কামত লাগিব। এডিশ্যনেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছ। 1 নম্বৰ হোৱাট ডিড ৰুহি থিংক হুৱেন শ্বি চ দ্য লিভিং ৰুট ব্ৰিজ। যেতিয়া জীৱন্ত শিপাৰ দলংবোৰ ৰুহিয়ে দেখিছিল তেতিয়া তাই কি ভাবিছিল। এনসাৰ ৰুহি থট ডেট। ৰুহিয়ে ভাবিছিল যে হাউ টেলেণ্টেড দ্য পিপল ৱেৰ। মানুহবিলাক কিমান বুদ্ধিমান আছিল। দ'জ হু বিল্ড দ'জ ব্ৰিজেছ। যিসকলে এই দলংবোৰ বনাইছিল। 2 নম্বৰ হোৱাট ডিড ৰুহিজ পেৰেণ্টছ এণ্ড হাৰ ব্ৰাদাৰ ডুইং ইন দ্য ৰানিং ষ্ট্ৰীম। ৰুহিৰ মা দেউতা আৰু ভায়েকে নিজৰাটোত কি কৰি আছিল। এনসাৰ ৰুহিজ পেৰেণ্টছ এণ্ড হাৰ ব্ৰাদাৰ। ৰুহিৰ মা দেউতা আৰু তাইৰ ভায়েকে ৱেৰ প্লেয়িং বাই স্প্লেছিং দ্য ৱাটাৰ। খেলি আছিল পানী ছটিয়াই ফ্ৰম দ্য ষ্ট্ৰীম ৰানিং আণ্ডাৰ দ্য ৰুট ব্ৰিজ। শিপাৰ তলেদি বৈ যোৱা নিজৰাত সিহঁতে পানী ছটিয়াই খেলি আছিল। 3 নম্বৰ হুম ডিড ৰুহি মেট এট মৌলিনং। মৌলিনঙত ৰুহিয়ে কাক লগ পাইছিল। এনসাৰ শ্বি মেট এ গ্ৰুপ অফ স্পেনিছ টুৰিষ্ট। তাই এদল স্পেনিছ পৰ্যটকৰ লগ পাইছিল।
4 নম্বৰ হাউ ওল্ড দ্য লিভিং রুট ব্রিজ আর জীবন্ত হিপার দলংবোৰ কিমান পুৰণি এনসার ইট ইজ বিলিভড দ্যাট বিশ্বাস করা হয় যে দ্য রুট ব্রিজেস আর অ্যারাউন্ড 500 ইয়ার্স ওল্ড এই হিপার দলংবোৰ 500 বছর পুৰণি 5 নম্বৰ হোয়াই ওয়ার বেম্বু ব্রিজেস নট গুড এনাফ ফর দ্য লোকাল পিপল অফ মেঘালয়া বাঁহৰ দলংবোৰ মেঘালয়ৰ স্থানীয় মানুহৰ কাৰণে কিয় ইমান সুবিধাজনক নহয় এনসার মেঘালয়া রিসিভস এ হেভি রেইনফল মেঘালয়াত প্রচুর পরিমাণে বৰষুণ হয় সো ইট ইজ নট গুড এনাফ সেই কাৰণে এইটো যথেষ্ট ভাল নহয় ফর দ্য লোকাল পিপল অফ মেঘালয়া মেঘালয়াৰ স্থানীয় মানুহৰ কাৰণে এই বাঁহৰ দলংবোৰ ইমান সুবিধাজনক নহয় বেছিকৈ বৰষুণ হোৱাৰ কাৰণে 6 নম্বৰ হোৱাট ৱাজ ৰিটেন ইন দ্য সাইনবোর্ড এই সাইনবোর্ডটোত কি লিখা আছিল এনসার লিভিং রুট ব্রিজ মৌলিনং ইষ্ট খাসী হিলস ডিস্ট্রিক্ট মেঘালয়া সাইনবোর্ডখনত লিখা আছিল লিভিং রুট ব্রিজ মৌলিনং ইষ্ট খাসী হিলস ডিস্ট্রিক্ট মেঘালয়া এই কথাষাৰ লিখা আছিল 7 নম্বৰ হোয়াই ডিড রুহি স্টার্টেল এণ্ড শাহুট রুহিয়ে কিয় চমকি উঠি চিঞৰিছিল এনসার রুহি স্টার্টেলড এণ্ড শাউটেড রুহিয়ে চমকি উঠিছিল আৰু চিঞৰিছিল বিকজ কাৰণ এ ফক জাম্পড অন হাৰ ফিট তাইৰ ভৰিত এটা ভেকুলী জঁপিয়াই পৰিছিল when she was about to resume her work যেতিয়া তাই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল তাৰ পিছত 2 নম্বৰত দিয়া আছে ৰাইট whether the following statements are true or false তলত দিয়া বাক্যবোৰ ভুল নে শুদ্ধ কোৱা এ নম্বৰ রুহি মেট এ গ্ৰুপ অফ স্পেনিশ টুরিস্ট রুহিয়ে একদল স্পেনিশ পৰ্যটকৰ লগ পাইছিল এইটো ট্ৰু বি নম্বৰ মৌলিনং ইজ ইন মেঘালয়া মৌলিনং মেঘালয়া ৰাজ্যত এইটোও ট্ৰু বা সঁচা সি নম্বৰ রুহি ডিড নট লাইক দ্য প্লেস শি ভিজিটেড রুহিয়ে ভ্ৰমণ কৰা ঠাইখন ভাল পোৱা নাছিল এইটো ফলছ বা মিছা কাৰণ রুহিয়ে ভাল পাইছিল ডি নম্বৰ রুহি প্লেড ফুটবল উইথ হাৰ ব্ৰাদাৰ নিয়াৰ দ্য ৰুট ব্ৰিজ রুহিয়ে তাইৰ ভায়েকৰ লগত ৰুট ব্ৰিজ বা হিপাৰ দলঙৰ কাষত ফুটবল খেলিছিল এইটো ফলছ ই নম্বৰ এ ফ্ৰগ জাম্পড অন রুহিজ ফিট এটা ভেকুলী রুহিৰ ভৰিত জঁপিয়াই পৰিছিল এইটো ট্ৰু বা সঁচা এফ নম্বৰ দ্য ৰুট ব্ৰিজ আৰ এৰাউণ্ড 500 ইয়াৰ্ছ ওল্ড হিপাৰ দলংবোৰ 500 বছৰমান পুৰণি এইটো ট্ৰু বা সঁচা 3 নম্বৰত দিয়া আছে গিভ ব্ৰাইভ এনসাৰ টু দ্য ফলোয়িং কোৱেশ্চনছ তলত দিয়া প্ৰশ্নবিলাকৰ চমুকৈ উত্তৰ দিয়া এ নম্বৰত দিয়া আছে হোৱাট আৰ দ্য ৰুট ব্ৰিজেছ বিল্ড হিপাৰ দলংবোৰ কিহেৰে বনোৱা হয় এনসাৰ টু বিল্ড দ্য ৰুট ব্ৰিজেছ এই হিপাৰ দলংবোৰ বনাবলৈ দ্য ৰুটছ অফ দ্য ৰাবাৰ ট্ৰি ৰাবাৰ গছৰ শিপাবোৰ আৰ ডাইৰেক্টেড টু গ্ৰ' ইন এ পাৰ্টিকুলাৰ ডিৰেকশ্যন সিহঁতক নিৰ্দেশ কৰা হয় এটা নিৰ্দিষ্ট দিশত আগুৱাই যাবলৈ ফ্ৰম ওৱান এণ্ড অফ এ ৰিভাৰ টু দ্য আদাৰ নদীৰ এফালৰ পৰা আনফাললৈ ইহঁতক পোন কৰি দিয়া হয় আগবাঢ়ি যাবলৈ ৱেন দ্য ৰুটছ ৰিচ দ্য আদাৰ এণ্ড যেতিয়া শিপাবোৰ নদীৰ আনটো পাৰত গৈ পায় দে আৰ এলাউড টু এন্ট্ৰেন্স সিহঁতক অনুমতি দিয়া হয় খামুচি ধৰিবলৈ দেমছেলভছ ইন দ্য সইল মাটিত অৰ্থাৎ যেতিয়া শিপাবোৰ নদীৰ এফালৰ পৰা আনটো ফালত গৈ পায় তেতিয়া সেইবোৰ যাতে মাটিত খামুচি ধৰিব পাৰে তেনেকুৱা কৰি দিয়া হয় এণ্ড ক্ৰিয়েট এ নেচাৰেল হোল্ড অফ দেয়াৰ ওন আৰু এইদৰে মাটিত খামুচি ধৰি সিহঁতে প্ৰাকৃতিকভাৱে মাটিত ধৰি ৰখা পৰিস্থিতিৰ সৃষ্টি কৰে stones, hill, pebbles, শিলগুটি etc. are inserted দিয়া হয় in between মাঝে মাঝে to make the structure of the bridge strong এই হিপাবিলাকৰ মাজত শিলগুটি আদিবোৰ দিয়া হয় যাতে ব্ৰিজটো বা দলংখন শক্তিশালী হয় তাৰ পিছত বি নম্বৰত দিয়া আছে
হোয়াই ওয়ার দ্য রুট ব্রিজেস বিল্ট এই রুট ব্রিজ বা হিপার দলংবোৰ কিয় বনোৱা হয় এনসার জেনেরালি সাধাৰণতে মেঘালয়াৰ রিসিভস হেভি রেইনফল মেঘালয়ত যথেষ্ট পৰিমাণৰ বৰষুণ হয় দ্য বেম্বু ব্ৰিজেছ বাঁহৰ দলংবোৰ ওয়ার নট গুড এনাফ যথেষ্ট পৰিমাণে ভাল নহয় ফৰ দ্য লোকেল পিপল এই স্থানীয় মানুহবিলাকৰ কাৰণে টু ক্ৰুজ দ্য গাছিং ৰিভাৰ এই খৰস্ৰোতা নদীবোৰ পাৰ হ'বলৈ অফেন কেতিয়াবা দ্য বেম্বু ব্ৰিজেছ ওয়ার অফেন সুইফট এৱে এই বাঁহৰ দলংবোৰ উটুৱাই লৈ যায় বাই দ্য হেভি কাৰেণ্ট অফ দ্য ৰিভাৰ্ছ খৰস্ৰোতা নদী স্ৰোতবোৰে বাঁহৰ দলংবোৰ কেতিয়াবা উঠাই লৈ যায় সো ৰুট ব্ৰিজেছ ওয়ার মেড টু গেট ৰিলিফ ফ্ৰম দিছ প্ৰব্লেম আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এই হিপাৰ দলংবোৰ বনোৱা হয় ইয়াৰ পিছত তোমালোকৰ কিতাপত প্ৰিপজিশনৰ বিষয়ে আলোচনা কৰিছে প্ৰিপজিশন বিভিন্ন ধৰণৰ হ'ব পাৰে তাৰ ওপৰত ভিত্তি কৰি এক্টিভিটি 1 দিছে ফিল ইন দ্য ব্লাঙ্কস উইথ এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন খালি ঠাইবোৰ পূৰণ কৰা শুদ্ধ প্ৰিপজিশন ব্যৱহাৰ কৰি এই নম্বৰত দি আছে ডু নট বোষ্ট ড্যাশ ইয়ৰ ৱেলথ ইয়াত হ'ব বোষ্ট অফ বোষ্টৰ লগত সদায় অফ প্ৰিপজিশন ব্যৱহাৰ হয় বি নম্বৰত দি আছে দেয়াৰ ইজ এ পেন ষ্টাণ্ট ড্যাশ দ্য টেবল ইয়াত হ'ব there is a pen stand on the table C নম্বৰত he often suffers dash illness ইয়াত হ'ব from he often suffers from illness D নম্বৰত দি আছে I went to my village dash the summer vacation ইয়াত হ'ব during I went to my village during the summer vacation মই গৰমৰ বন্ধৰ মাজত মোৰ নিজৰ গাঁৱলৈ গৈছিলোঁ ই নম্বৰ shoes are made dash leather ইয়াত হ'ব of মেডৰ লগত হ'ব ইয়াত of shoes are made of leather চামৰাইদি জোতা বনোৱা হয় ই এফ নম্বৰ the students was sure dash success sure লগত of preposition ব্যৱহাৰ হয় গতিকে এইটো হ'ব the student was sure of success G number the title dash the book is how green was my belly ইয়াত হ'ব of অর্থাৎ the title of the book is how green was my belly H number always beware dash false friend beware লগত of ব্যৱহাৰ হয় গতিকে এইটো হ'ব always beware of false friends I number a greedy man hankers dash money hanker লগত after preposition ব্যৱহাৰ হয় a greedy man hankers after money J number we will come here dash sunset ইয়াত হ'ব before বা after আমি দুটাৰ এটা ব্যৱহাৰ কৰিব পাৰি we will come আমি আহিম here ইয়াত after sunset বেলি অস্ত যোৱাৰ পিছত और আমি যদি কওঁ বিফোর সানসেট বেলি ডুব যোৱাৰ আগত দুটাই শুদ্ধ হ'ব তাৰ পিছত এক্টিভিটি 2 নম্বৰত দিছে ৰিৰাইট দ্য ফলোইং সেন্টেন্সেস এন্ড ইনসার্কেল দ্য প্ৰিপজিশন তলত দিয়া বাক্যবোৰ পুনৰাই লিখা আৰু প্ৰিপজিশনবোৰ বৃত্ত এটাৰে সার্কেল কৰা বা বৃত্তাকাৰ কৰা এই নম্বৰত she is allergic to cats এই সেন্টেন্সটোত টু হল প্ৰিপজিশন বি নম্বৰত the book is on the shelf এই সেন্টেন্সটোত on preposition C number we walked across the bridge এই সেন্টেন্সটোত across preposition D নম্বৰত the ball rolled over the street এই সেন্টেন্সটোত over to হল preposition E নম্বৰত the cat jumped onto the table এই সেন্টেন্সটোত onto preposition F number I have known her for 3 years মই তাইক 3 বছৰ ধৰি চিনি পাওঁ এই সেন্টেন্সটোত for preposition the school is near the park স্কুলখন পাৰ্কৰ ওচৰতে এই সেন্টেন্সটোত near হল preposition H number the sun sets on the horizon এই সেন্টেন্সটোত on to হল preposition I number he lives in a small town এই সেন্টেন্সটোত in হল preposition J number the plane flew above the clouds এই সেন্টেন্সটোত above হল preposition তাৰ পিছত আহিছো ৰাইটিং এক্টিভিটি লৈ ৰাইটিং এক্টিভিটিত দিছে ৰাইট এ প্যাৰাগ্ৰাফ অন দ্য ফলোইং টপিকস তলত দুটা টপিকস দিছে
এই টপিক দুটাৰ ওপৰত ভিত্তি কৰি এটাকৈ প্যাৰাগ্ৰাফ লিখিব লাগে। এই নম্বৰত দিছে ইম্পৰ্টেন্স অফ ইণ্টাৰনেট ইন আৱাৰ লাইফ, আমাৰ জীৱনত ইণ্টাৰনেটৰ গুৰুত্ব। এইটো মই থুলমূলকৈ তোমালোকক লিখি দিছোঁ। এনচাৰ: ইণ্টাৰনেট ইজ এন ইম্পৰ্টেণ্ট টুল ইন আৱাৰ ডে টু ডে লাইফ। ইণ্টাৰনেট আমাৰ দৈনন্দিন জীৱনত এক গুৰুত্বপূৰ্ণ আহিলা। নাও এ ডেজ, বৰ্তমানত উইদাউট ইণ্টাৰনেট নোহোৱাকৈ লাইফ ছিমছ স্পইল্ড, জীৱন নষ্ট হৈ যোৱা যেন অনুভৱ হয়। ইট কানেক্টছ দ্য ৱৰ্ল্ড, ই পৃথিৱীখনক সংযোগ কৰে, যোগাযোগ কৰে, এণ্ড প্ৰভাইডছ এক্সেছ টু ইনফৰমেশ্যন, আৰু ই বিভিন্ন তথ্যপাতিৰ যোগান ধৰে। ইট এলাউজ পিপল টু ষ্টে কানেক্টেড উইথ ফ্ৰেণ্ডছ এণ্ড ফেমিলি, ইয়ে মানুহক বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লগত সংযোগ ৰাখিবলৈ সহায় কৰে। থ্ৰু ডিফাৰেণ্ট মিনছ, বিভিন্ন উপায়েৰে, এজ ফোন কলৰ মাধ্যমত, ভিডিঅ' কলৰ মাধ্যমত এটচেট্ৰা। ষ্টুডেণ্ট কেন ইউজ ইণ্টাৰনেট, ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে টু এক্সেছ ডিফাৰেণ্ট ষ্টাডি মেটেৰিয়েলছ, বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েলবোৰ সংগ্ৰহ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে। ইট কেন বি ইউজড ফৰ অনলাইন শ্বপিং, এইটো অনলাইন শ্বপিঙৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি। জব ছিকিং পাৰপজ, চাকৰি বিচৰা উদ্দেশ্যেও আমি এইটোক ব্যৱহাৰ কৰিব পাৰি। এণ্টাৰটেইনমেণ্ট, আনন্দ উপভোগৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰি। বিজনেছ, বাণিজ্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। মেণ্টেল হেল্থ ৰিচোৰ্চেছ, মানসিক স্বাস্থ্যৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি, এটচেট্ৰা ইত্যাদি। আফটাৰ অল, মুঠতে ইট বিকামছ, ই হৈ পৰিছে এন আনছেপাৰেবল, এক অপৰিহাৰ্য পাৰ্ট, অংগ অফ আৱাৰ ডেইলি লাইফ, আমাৰ দৈনন্দিন জীৱনৰ। তাৰপিছত 2 নম্বৰত দিছে এয়াৰ পলিউশ্যন। এয়াৰ পলিউশ্যনৰ বিষয়ে মই থুলমূলকৈ তোমালোকক দিছোঁ। এয়াৰ পলিউশ্যন ইজ এ চিৰিয়াছ ইনভাইৰনমেণ্টেল ইছ্যু। বায়ু প্ৰদূষণ এটা জটিল পৰিৱেশগত সমস্যা। ইট অকাৰ্ছ থ্ৰু হিউমেন এক্টিভিটি, ই মানুহৰ কৃতকৰ্মৰ ফলত সৃষ্টি হয়। এণ্ড নেচাৰেল প্ৰচেছ, আৰু প্ৰাকৃতিক প্ৰক্ৰিয়াৰ মাধ্যমতো সৃষ্টি হয়। বাৰ্নিং ফজিল ফিউলছ, জীৱাশ্ম ইন্ধনৰ জ্বলন। ডিফৰেষ্টেশ্যন, গছ গছনি ধ্বংস কৰা। স্মক ইমিশ্যন ফ্ৰম ভেহিকেলছ, যান বাহনৰ ধোঁৱা। ফেক্টৰীৰ ধোঁৱা, ইণ্ডাষ্ট্ৰী বা কল কাৰখানাৰ ধোঁৱা কেন কজ এয়াৰ পলিউশ্যন, এইবিলাকেই এয়াৰ পলিউশ্যন বা বায়ু প্ৰদূষণ কৰিব পাৰে। এয়াৰ পলিউশ্যন মে অকাৰ ফ্ৰম নেচাৰেল প্ৰচেছ, এয়াৰ পলিউশ্যন বা বায়ু প্ৰদূষণ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলতো সৃষ্টি হ'ব পাৰে। লাইক ভেলকেনো ইৰাপশ্যন, আগ্নেয়গিৰি অগ্নুৎপাত, ফৰেষ্ট ফায়াৰ্ছ, বন জুই আদিৰ ফলতো বায়ু প্ৰদূষণ হ'ব পাৰে। এয়াৰ পলিউশ্যন কেন কজ হেল্থ ইছ্যুজ লাইক ৰেছপাইৰেটৰী ডিজিজ, বায়ু প্ৰদূষণে শ্বাস প্ৰশ্বাসৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে। স্কিন ডিজিজ, ছালৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে। হাৰ্ট ডিজিজ এটচেট্ৰা, হাৰ্টৰ বা হৃদৰোগৰো সৃষ্টি কৰিব পাৰে। এবভ দিছ, এইবিলাকৰ উপৰিও এয়াৰ পলিউশ্যন কেন কজ মেনি প্ৰব্লেমছ, বায়ু প্ৰদূষণে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে টু লিভিং এণ্ড নন লিভিং থিংছ, জীৱন্ত আৰু মৃত বস্তুৰ ক্ষেত্ৰতো বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে অফ দ্য ৱৰ্ল্ড, পৃথিৱীৰ। টু ৰেডিউচ এয়াৰ পলিউশ্যন, বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ উই শুড প্লান্ট মোৰ ট্ৰিজ, আমি যথেষ্ট পৰিমাণে গছ ৰুব লাগে। বাৰ্ণ ফিউৱাৰ ফিউলছ, আৰু ইন্ধন কমকৈ জ্বলাব লাগে, এটচেট্ৰা ইত্যাদি। এনেকৈ আমি বহুত ডাঙৰকৈও লিখিব পাৰোঁ, তোমালোকৰ কাৰণে মই সৰুকৈয়ে লিখি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত এই পাঠটোৰ কুৱেশ্যন এনচাৰসমূহৰ আলোচনা ইমানখিনিয়েই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টোত এটা লাইক কৰিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, লগতে তুমি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ। ধন্যবাদ। জয় আই অসম।